কবিতাৰ শিৰোনাম সুখ বাগৰি শেষ ঠিকনাত। কবি ৰূপক অধিকাৰী, পাঠ পাপৰি দেৱী। বুজি নোপোৱা এটি সুখৰ তৃপ্তিয়ে কেতিয়াবাৰ পৰাই মেৰিয়াই ৰাখিছে। আকৌ কৰবাৰ এজাক হুমুনিয়া বতাহ, কিনকিনীয়া বৰষুণে মোক তিয়াই নিছে। বৰষুণ জাক চাগে বৰ অভিমানী আছিল। এটি দুটি কৰোঁতেই উকা নদীত বুকু ভৰাই পেলালে নজনাকৈ। মই কবকেই নোৱাৰিলো মোৰ অন্তৰ তিতিলে বুলি। জীৱন ক'ত কেনেকৈ বুৰ যায়, তাৰ উমান লৈছে বেকা হৈ যোৱা এজোপা গছে। পুনৰাই তাৰ মৃদু লৈছে পাখি ৰঙীন এটি সৰু মৌপিয়াই। সাগৰৰ ঢৌত উটি গৈছে জীৱনৰ সুখ। পুনৰ বাটচক্ৰই অজান দেশৰ মেলানিত চিনাকি হৈ আছে আন এখন জগত, য'ত আমি বিচাৰিলেই পাব পাৰো আন্তৰিকতাৰ গভীৰ সাগৰ। শেষ ঠিকনা এয়া, য'ত জীৱনত কৰা মান অভিমানৰ ইয়াত কোনো ঠাই নাই। সিঁচৰতি হৈ থাকিল শূন্যতা চিৰস্থায়ীভাৱে। চন্দ্ৰ সূৰ্য এটি ধ্ৰুৱতাৰাৰ দৰে। নৱ নৱ পিৰিয়ে দূৰৰ পৰাই আদৰণি জনাব। আমি সুখী হ'ম তেতিয়া দুখক জয় কৰোঁ।